মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কৈছিলে যে আমি সেকেন্ড কাট অফ লিষ্ট নিদু, তথাপিও সেকেন্ড কাট অফ লিষ্ট ওলাই দিলে কিয়? এনচিচি, ভিডিপি, এপিআৰঅ আৰু স্পৰ্টৰ অকল ভুল আছিল নেকি? এবিইউবিত যদি 1:5 আছে কেণ্ডিডেটৰ সংখ্যা, তেনেহ'লে কেণ্ডিডেটৰ তালিকাখন এছএছচি জিডি নিচিনা প্ৰকাশিত নকৰে কিয়? টেকনিকেল আৰু ছফ্টৱেৰ প্ৰব্লেম বুলি আপুনি কেণ্ডিডেটৰ জীৱনৰ লগত হেতালি খেলিছে কিয়? 1 বছৰত ক্লিয়াৰ কৰিব পৰা চাকৰিটোক আপুনি 2 বছৰ প্লাছ হ'বলৈ হৈ গ'ল। বয়স উকলি যোৱা কেণ্ডিডেটবিলাকৰ কি হ'ব এতিয়া? নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত। আসাম পুলিচৰ সেকেন্ড কাট অফ লিষ্ট দিলে, সেই কথাটো আপোনালোকে জানে। কিন্তু এই আসাম পুলিচ সেকেন্ড কাট অফ লিষ্টটোৰ কিবা ৰাজনীতি মুড আছে নেকি? তাৰ ওপৰত মই বিশ্লেষণ কৰিম। আজি 4-5টা কুৱেশ্যন মই কৰিম আপোনালোকৰ আগত, ইয়াৰ আনচাৰো দিম মই। এতিয়া প্ৰথম কুৱেশ্যনটো হৈছে, আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভৰ যোগেদি এটা কথা স্পষ্ট কৰি দিছিল যে আমি সেকেন্ড কাট অফ লিষ্ট নিদো, তথাপিও তুমি সেকেন্ড কাট অফ লিষ্ট উলিয়াই দিলে। কিয় উলিয়ালে, মানে কি ৰিজনত উলিয়াই দিলে? ইয়াৰ কিবা পলিটিকেল ৰূপ হ'ব পাৰে নেকি? প্ৰথম কুৱেশ্যনটো, কথাটো বুজিব চেষ্টা চলক। তুমি কৈছিলে নিদো বুলি, আকৌ দিলে। আপুনি ভাবি লওক, অকল তাৰ ভিতৰত কি কি আহিলে? এনচিচি, ভিডিপি, এপিআৰঅ, স্পৰ্ট আৰু অলপ কোনোবা ডিষ্ট্ৰিক্টৰ আৰু কমি যোৱা মানে তেওঁলোকৰ নাম আহিলে। অকল এইবিলাকৰে ভুল আছিল নেকি? মানে কথাটো বুজি পাইছেনে? কি এনচিচি, ভিডিপি, এপিআৰঅ, স্পৰ্ট এইবিলাকৰ কেটেগৰীয়ে ভুল আছিল নেকি? যদি এবিইউবিৰ, কথাটো বুজিব চেষ্টা, যদি এবিইউবিৰ 1:5 বুলি মাতিছে, কথাটো বুজিব চেষ্টা চলক, তেনেহ'লে এছএছচি যি ধৰণে ল'ৰাবিলাকৰ কেণ্ডিডেটবিলাকৰ তথ্য তালিকাখন প্ৰস্তুত কৰে, মানে উলিয়াই দিয়ে, ৰাইজুৱা কৰি দিয়ে, সেনেকৈ কিয় ৰাইজুৱা নকৰে আপোনালোকে? মানে কি ৰিজনত? যদি এনচিচিত আপোনালোকে ভুল পালে, ভিডিপিত আপোনালোকে ভুল পাইছে, স্পৰ্টত আপোনালোকে ভুল পাইছে, এপিআৰত যদি ভুল পাইছে, তে এবিইউবিত কেনেকৈ ভুল নহ'ব বুলি মানি ল'ম আমি? আপোনালোকে টেকনিকেল ইছ্যু, ছফ্টৱেৰ প্ৰব্লেম এনেকৈ কৈ কিনি আপুনি ল'ৰাবিলাকৰ লগত, আমাৰ মানে কেণ্ডিডেটবিলাকৰ জীৱনৰ লগত হেতালি খেলিছে। সঁচা কথা, আপুনি কওকচোন। এই ল'ৰাবিলাকক আপুনি কৈ দিয়ে যে আমি কালি আমি এক্সাম পাতিম, প্ৰথম অৱস্থাত কৈ দিব, আকৌ তাৰপিছত এক্সামৰ সেইটো লিষ্টটো আঁতৰাই দিব। কেতিয়াবা চব কাটাপৰ লিষ্টটো আঁতৰি যাব, কেতিয়াবা কাটাপত উল্টা পুল্টা দি দিব। যদি আপোনাৰ ছফ্টৱেৰ টেকনিকেল ইমানেই প্ৰব্লেম হৈছে, সেই টেকনিকেল টিমটো ITCL যিটো টেকনিকেল টিম আপোনালোকৰ আছে, তেওঁলোককতো আঁতৰাই দিব লাগে, নতুন টেকনিকেল টিম লৈ ল'ব লাগে, বা সেই ছফ্টৱেৰটো নতুন লৈ ল'ব লাগে। কিয়নো আজি অসম যেনেকৈ অসম মানে সেকেন্ড কাট অফ লিষ্টটো লৈ কিনে যিবিলাকৰ ল'ৰা ছোৱালীয়ে বা ডিজিটেল প্ৰটেষ্ট হ'লে, যিবিলাকে মাত দিলে, সেনেকাতো ওলাই কিনি আহি গ'ল, তেওঁলোকৰ কথাটো তেওঁলোক বাচি গ'ল। অন্য এক্সামবিলাকতো ল'ৰা ছোৱালী সিমান নোলায়, তেওঁলোকৰ জীৱনৰ লগতো খেলি মেলি হ'ব নহয়, সেনেকাই ছফ্টৱেৰ আৰু টেকনিকেল ইছ্যু বুলি। এইটো কথাটো বহুত দূৰৰ কথা। এতিয়া কথাটো আহি যায় মোৰ, আপুনি 1 বছৰৰ চাকৰি এটা 1 বছৰ ক্লিয়াৰ হৈ যায়, বাকী ষ্টেটবিলাকত 1 বছৰতে ক্লিয়াৰ হৈ যায়। 1 বছৰত ক্লিয়াৰ কৰিব পৰা চাকৰিটো আপুনি 2 বছৰ প্লাছ কৰি দিলে। 2 বছৰ এতিয়া প্লাছ হৈ গ'ল, 2 বছৰ প্লাছ হৈ গ'ল, আৰু শেষ হওঁতে 3 বছৰ প্লাছ হ'ব। কিন্তু যিবিলাকৰ ল'ৰাৰ বয়স ওলাই গ'ল, তেওঁলোকৰ ভৱিষ্যতৰ লগত কি কৰা হ'ব? তেওঁলোকৰ কাৰণে আপুনি কি নীতি অৱলম্বন কৰিলে? এছএছচি জিডিতে বৰ ধুনীয়া নীতি অৱলম্বন কৰে। যোন ল'ৰাৰ বয়স বৃদ্ধি হৈছে, তেওঁলোকক অলপ কম কাটাপো থাকিলে তেওঁলোকৰ নামটো আগত দি দিয়ে। কিন্তু আপোনালোকে কি ধৰণে পদ্ধতি অৱলম্বন কৰিলে? এইটোতো আপুনি ৰাইজুৱা কৰিব লাগিব। এতিয়া যিবিলাক ল'ৰাৰ বয়স ওলাই গ'ল, এছএছচি প্ৰত্যেক বছৰে লয়, আপুনি 3 বছৰত এবাৰ লয়। আপুনি ভাবি চাওকচোন, এই বয়স যিবিলাকৰ ল'ৰা বৃদ্ধি হৈ গ'ল, পাৰ হৈ গ'ল, তেওঁলোকৰ ফিউচাৰ কি হ'ব? তেওঁলোকলৈ কি কৰিব? মানে তেওঁলোকে কি কৰিব যিবিলাকৰ বয়স পাৰ হৈ গ'ল? মই একো নকওঁ। এই কথা যোগেদি কিবা ৰাজনীতিক খেলি মেলি আছে নেকি? কিবা ৰাজনীতিক ইছ্যু আছে নেকি? আপোনালোকে কি ভাবে? কমেণ্ট বক্সত জনাব। ভিডিঅ'টো যদি ভাল লাগিলে এই ভিডিঅ'টো অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰা, যাতে কথাটো অন্য জানিব বিচাৰে। লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।